কালিলৈকেতো একদম এতিয়া অকণমান হেৰি হৈছে চব শেষ হৈছে। আজিৰ দৰে পৰিৱেশ অনুৰূপ পৰিৱেশ। আজিৰ দৰে 2019 চনতো বানে গ্ৰাস কৰিছিল ৰাজ্য। তছনছ হৈছিল ৰাজ্য। নিমিষতে হৈ পৰিছিল হাজাৰ হাজাৰ পৰিয়াল গৃহহীন, ভূমিহীন। বানে বোৱাইছিল কৃষিভূমি, পশুধন, বিদ্যালয়, পথাৰ, দলং আৰু বহু সম্পত্তি। একেদৰে অনিদ্ৰা অনাহাৰত আশ্ৰয় শিবিৰত দিন কটাইছিল অগণন বানাক্ৰান্তই। বানে সৰ্বহাৰা কৰা আৰ্তজনৰ বাবে সেই সময়তে এনেদৰে ওলাই আহিছিল আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, জুবিন গাৰ্গ। একাদশী রাতিয়া অন্তরে বসিল ধনিগত হরে সুরাতিয়া। এনেদৰে গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহি সাহায্য সংগ্ৰহৰ বাবে অভিযান আৰম্ভ কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। এই কঠিন সময়ত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ কেৱল সমবেদনা প্ৰকাশ কৰাতে সীমাবদ্ধ নাছিল। ওলাই আহিছিল নিজেই ৰাজপথলৈ, হাতত সাহায্য বাকচ লৈ। সাধাৰণ ৰাইজক বানপীড়িতৰ সহায়ৰ বাবে আগবাঢ়ি ওলাই আহিবলৈ আহ্বান জনাইছিল শিল্পীগৰাকীয়ে। ছবছৰৰ পূৰ্বে জুবিনৰ শ্লোগান আছিল, মানুহৰ দুখত, মানুহৰ কাষত। জুবিন গাৰ্গৰ এই পদক্ষেপে ব্যাপক সঁহাৰি লাভ কৰিছিল ৰাজ্যজুৰি। কি দোকানী, কি ব্যৱসায়ী, কি শিক্ষাৰ্থী, কি চাকৰিয়াল, সকলোৱে নিজৰ সামৰ্থ্য অনুযায়ী সাহায্য আগবঢ়াইছিল জুবিনৰ দান বাকচত। বহুতে নগদ ধনৰ লগতে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সামগ্ৰী দান কৰিছিল শিল্পীগৰাকী। বহু পৰিয়ালৰ বুকুত ৰৈ যায় অসীম বেদনা। কোনোবাই হেৰুৱাই ঘৰ, কোনোবাই হেৰুৱাই জীৱিকা, আন কোনোবাই হেৰুৱাই আপোনজন। এনে দুখৰ সময়ত সহায়ৰ এখন হাত, সান্তনাৰ দুটা শব্দ খেৰখুটা হৈ পৰে আৰ্তজনৰ বাবে। জুবিন গাৰ্গে সেই সময়ত স্পষ্টকৈ কৈছিল, দুৰ্যোগৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াটো আটাইতকৈ ডাঙৰ কৰ্তব্য। আৰু জুবিন গাৰ্গৰ সেই আহ্বানক সৰুগত কৰি আজি হাতত দান বাকচ লৈ ওলাই আহিল অভিনেতা উৎপল দাস আৰু একাংশ কলাকুশলী। সমান্তৰালভাৱে গহপুৰত দান বাকচ লৈ বাঁহীত জুবিনৰ গীতৰ সুৰ তুলি ওলাই আহিল সদৌ অসম বাঁহী শিল্পী সমাজ। পেঙেৰিতো সেই একেই দৃশ্য। এনেদৰে স্বতঃস্ফূৰ্তভাৱে পেঙেৰিবাসী ৰাইজে উজনিৰ বানপীড়িতৰ বাবে পাৰ্যমানে আগবঢ়াইছে দান বৰঙণি। এনেদৰে আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানৱতা, সহমৰ্মিতা আৰু দায়বদ্ধতাৰে ওলাই আহিছে ৰাইজ।